লাগতেছে মানে রেকিবউদ্দিন সাহাব এই 15 বছর যে এমএলএ আছিলে ছয়গা আমাৰ অসমত এই কি কৈছে এই জাতিৰ হকে কোনো মাত মাতা নাই। 1 নম্বৰ কথা হলে সি জাতিৰ হকে একো মাত মাতা নাই। দ্বিতীয় কথা হল আমার নবগঠিত চমৰীয়া সমষ্টিত আমার লোকেল ক্যান্ডিডেট লাগে। এই রেকিবউদ্দিন হল বাহিরা মানুষ, সি বিহারের মানুষ, তাক আমি কোনো পর্যায়ে সন্তলি পাখি রাইজে তাক বিদায় গেছে কেতিয়াও মানি নলয়। আমাক লোকেল লাগে, লোকেল। এতিয়া আমি এছটিৰ পৰা মুক্ত হৈছোঁ। মুক্ত হৈ আমি লোকেল কেণ্ডিডেট লাগে, আমি দূৰৰ কেণ্ডিডেট আমি ছাপোৰ্ট নকৰোঁ। লগতে বিশেষকৈ অসুবিধা হৈছে আমাৰ মানে সি হ'ল বিজেপিৰ এজেণ্ট। আজি আপোনালোকে সকলোৱে দেখা পাইছে এই চন্তলি বা কালাতলি বা গৰাইমাৰী অঞ্চলৰ মানুহে কিমান ফৌজ লৈ আহিছে। সি যদি একচুৱেলিতে সমষ্টিত সোমোৱাৰ ইচ্ছা আছে সি অকলেচোন আহিব পাৰে। তাৰ যদি সৎসাহস আছে, ইলেকশ্যন খেলাৰ যদি সৎসাহস আছে, আৰু সি হ'ল গুণ্ডা প্ৰকৃতিৰ মানুহ, যাৰ কাৰণে আমি তেওঁক নিবিচাৰোঁ। আমাৰ লোকেল লাগে। বেলেগ জেগাত বহিৰাগত কাৰোবাক কেণ্ডিডেট দিয়ে নিশ্চয় চামগুৰিৰ দৰে হ'ব। আপোনালোকে সকলোৱে জানে বা ওপৰ মহলেও জানে চামগুৰিত যেনেকুৱা কৰিছিলে, তো হয়তো তেখেতসকলে ভাবিব পাৰে যে আমাৰ মিয়া মানুহে কেৱল কংগ্ৰেছতে ভোট দিব পাৰে, কিন্তু সেইটো আশা কৰাটো ভুল হ'ব। যদি বাহিৰা মানুহ দিয়ে তেতিয়াহ'লে আমি সেইটো বিকল্প ব্যৱস্থা কৰিম। বিজেপিৰ এজেণ্ট কৈছোঁ, বিজেপিৰ এজেণ্ট। চমৰীয়া সমষ্টিৰ ৰাইজে সকলোৱে আশা কৰি আছে যে লোকেল কেণ্ডিডেট দিব, আমি লোকেলকো মানি লৈছোঁ। গতিকে ৰেকিবউদ্দিন ডাঙৰীয়া ই এজন শয়তান, ই এজন গুণ্ডা, বিজেপিৰ এজেণ্ট হয়। বিজেপিৰ এজেণ্ট যদি নহ'ব তেনেহ'লে আজি ইমান CRP পুলিচ এনেকৈ লৈ আহিলে নহ'লেহেঁতেন। গতিকে এনে বুজা গৈছে যে ই এজন বিজেপিৰ এজেণ্ট। গতিকে এওঁক আমাৰ ৰাইজে কেতিয়াও মানি নলয়। যদি হাইকমাণ্ডে যদি ৰেকিবউদ্দিনে টিকেট দিয়ে তেনেহ'লে আমাৰ ৰাইজে কোনেও মানি নলয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।